কৰিমগঞ্জৰ দুৰ্লভচৰা চামটিলাৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৰতন দেৱনাথ নামৰ ৩৬ বছৰীয়া যুৱকজনে তিতাবৰৰ মাধপুৰত ভাড়াঘৰত থাকি এখন সৰু দোকান দি পত্নী জুলি দেৱনাথ আৰু ৫ বছৰীয়া একমাত্ৰ কন্যা সন্তানৰ সৈতে এখন সুখৰ সংসাৰ চলাই আছিল। কিন্তু সেই সুখ যেন চিৰস্থায়ী নহ'ল। ঘৰখনৰ মূল উপাৰ্জন কৰা ব্যক্তি ৰতন দেৱনাথৰ দুয়োটা কিডনী বিকল হোৱাৰ দুৰ্ভাগ্যজনক খবৰে এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে তিনিজনীয়া পৰিয়ালটোৰ। পত্নী জুলি দেৱনাথৰ হাতত থকা পইচা আৰু সোণৰ যি গহনা আছিল সকলো বিক্ৰী কৰি গুৱাহাটী মেডিকেল কলেজত চিকিৎসা কৰে যদিও পইচাৰ অভাৱৰ বাবে নিজৰ স্বামীক উন্নত চিকিৎসা কৰাব পৰা নাই। ডায়েলিচিছ কৰাবলৈ হাতত ধন নথকাৰ বাবে ভাগি পৰিছে পত্নী। যোৰহাট মেডিকেল কলেজ হস্পিটেলৰ বিনামূলীয়া যি ডায়েলিচিছ চেণ্টাৰ আছে সেয়াও বহু দীঘলীয়া অপেক্ষা কৰিব লগা হয়। ইফালে চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাহেকত কেইবাবাৰো ডায়েলিচিছ কৰিব লাগিব যুৱকজনক। নিৰুপায় হৈ সংবাদ মাধ্যমৰ কাষ চাপিছে দুৰ্ভগীয়া মহিলাগৰাকীয়ে। কোনো হৃদয়বান ব্যক্তিয়ে যদি অকণমান আৰ্থিক সহায়ৰ হাত আগবঢ়ায় দুৰ্ভগীয়া পৰিয়ালটোক, তেনে পৰিয়ালটো কৃতজ্ঞ হৈ ৰ'ব। একাউণ্ট নাম্বাৰ 4280089694 IFSC SBI N 0011613। তিতাবৰৰ পৰা সীমান্ত পৰা ৰিপৰ্ট, খবৰ 24x7 অসম। নমস্কাৰ, মই জুলি দেৱনাথ। মোৰ হাজবেণ্ডৰ এনেকুৱা দুটা কিডনীয়ে বিকল হৈ গ'ল। ট্ৰিটমেণ্ট কৰাবলৈ বহুত পইচাৰ দৰকাৰ। আপোনালোকে যদি পাৰে মোক অকণমান সহায় কৰিব। মোৰ মানুহজনৰ বাহিৰত ট্ৰিটমেণ্ট কৰাই আছোঁ, বহুত পইচাৰ দৰকাৰ। মই যি আছিলে চব শেষ কৰি পিনে মই এতিয়া কি কৰিম নকৰোঁ ভাবি আছোঁ। এতিয়া ট্ৰিটমেণ্ট কৰাবলৈ মোৰ ওচৰত পইচা পাতি একো নাই। এতিয়া সপ্তাহতে 3টা ডায়েলিচিছ মই ক'ৰ পৰা পাম? চৰকাৰী চিটো নাই পোৱা। আজি কিমান দিনৰ পৰা দৌৰি আছোঁ। এতিয়া এবাৰ ডায়েলিচিছ কৰিলে 5,000 10,000 যায়গৈ। এতিয়া মই কি কৰোঁ নকৰোঁ এনেকুৱা হৈ গ'ল। এতিয়া পাৰিলে আপোনালোকে কিবা এটা মোক সহায় কৰি দিব। মোৰ এটা ছোৱালী 4 বছৰ, মানুহজনৰ বয়সো বেছি নাই, মোৰ বয়স 26 বছৰ। মই ঘৰতে ইমান দুখীয়া পৰিবাৰ, কি কৰিম ভাবি আছোঁ। এইটো কথাটো আপোনালোকে গোটেইকেইটাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক কৈ দিব অকণমান আমাক কিবা এটা সহায় কৰিবলৈ। আমি এতিয়া বাহিৰতে 3 মাহ মূৰে ট্ৰিটমেণ্ট কৰাবলৈ লৈ যাব লাগে। আমিতো নোৱাৰোঁ কিডনীটো সলাবৰ কাৰণে, 20 লাখ টকাৰ দৰকাৰ। আমি এতিয়া কি কৰোঁ এনেকুৱা হৈছে। মানুহজনৰ কাম কাজ চব এৰি পিনে ঘৰতে। এতিয়া মই মাইকী মানুহ কি কৰিম নকৰোঁ। ঘৰতো আৰু কোনো নাই কৰিবলৈ। মা দেউতা ভাইটিকেইটা সৰু আছে, মা দেউতা বয়স হ'ল। এতিয়া এইয়ে ডাঙৰ ঘৰতে। আমাক অকণমান সহায় কৰি দিব।